নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ নং 4। কিন্তু তাৰ আগতে আজি আপোনালোকক এটা গুড নিউজ দিব ওলাইছোঁ। সেই গুড নিউজটো হৈছে আজি আহি গ'ল ডিএলএড প্ৰি এণ্ট্ৰি টেষ্ট 2025 চনৰ অফিচিয়েল নটিফিকেশ্যন। অহাকালিৰ পৰা হ'ব অনলাইন আবেদন। কিন্তু বৰ্তমান সময়লৈ যিখন অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰিব পৰা নাই, কিয়নো সাৰ্ভাৰটো প্ৰব্লেম হৈ আছে, মানে সাৰ্ভাৰটো ডাউন হৈ আছে। এইটো এইবাৰ বুলিয়ে নহয়, প্ৰতি বছৰে যেতিয়াই অফিচিয়েল নটিফিকেশ্যন আহে লগে লগে সাৰ্ভাৰটো ডাউন হৈ যায় আৰু কিছু সময় পিছত ই নিজে নিজে ঠিক হৈ যায়। আৰু যেতিয়াই সেই অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰিব পাৰিম, লগে লগে এটা ডিটেইলছ ভিডিঅ' আপলোড কৰিম। কেনেকৈ আবেদন কৰিব, কি কি কোৱালিফিকেশ্যন লাগিব, কিমান পাৰ্চেণ্টেজ লাগিব ইত্যাদি। আৰু এইখিনিতে আপোনালোকক কৈছোঁ, যিখন অফিচিয়েল নটিফিকেশ্যন তাত কেৱল ডেট, পৰীক্ষাৰ দিন এইখিনিহে কি সলনি কৰা থাকে আৰু মানে চেঞ্জ কৰে, আৰু বাকী সকলো একে থাকে, যেনে চিলেবাছ, মানে পৰীক্ষাৰ পেটাৰ্ণ, কুৱেশ্যন পেটাৰ্ণ ইত্যাদি। গতিকে এতিয়া আহিছোঁ সমাজ বিজ্ঞান ষষ্ঠ শ্ৰেণী পাঠ নং 4, পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ, মেজৰ ডোমেইনছ অফ দ্য আৰ্থ। আৰু পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ পৰা ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টত পূৰ্বতে অহা 9টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই টপিকটো বহুত গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ পৰা প্ৰতি বছৰে 2-3টা প্ৰশ্ন আহিব। গতিকে এতিয়া আহিছোঁ, পৃথিৱীৰ প্ৰধান মণ্ডল হৈছে 4টা, যেনে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। আপোনালোকে এইখিনি পাৰিলে এটা কপিত লিখি ল'ব, বহুত গুৰুত্বপূৰ্ণ হয়। ক নম্বৰ, স্থলমণ্ডল। পৃথিৱীৰ খোলাটো আৰু তাত থকা জৈৱ আৰু অজৈব সকলো পদাৰ্থকে একেলগে স্থলমণ্ডল বা শিলামণ্ডল বুলি কোৱা হয়। পৃথিৱীখন গোলাকাৰ আৰু ইয়াৰ গড় ব্যাসাৰ্ধ হৈছে 6400 কিলোমিটাৰ। ভূপৃষ্ঠৰ পৰা যিমানেই তললৈ যোৱা হয় সিমানেই উষ্ণতা বাঢ়ি যোৱা দেখা যায় বা যাব। মানে আমি যেতিয়াই ভূপৃষ্ঠৰ পৰা ওপৰলৈ যাওঁ তেতিয়া কি হ'ব, যি আমাৰ উষ্ণতা ই নিজে নিজেই বাঢ়ি যায়। কিমান কিলোমিটাৰ? 6400 কিলোমিটাৰ। তাৰপিছত পৃথিৱীৰ খোলাটো অৰ্থাৎ স্থলমণ্ডল হৈছে কঠিন শিলেৰে গঠিত। আপোনালোকে ইয়াত এই শিল শব্দ দেখা পাইছে। এই শিলৰ ভাগৰ পৰা প্ৰশ্ন আহে। ইয়াৰ পৰৱৰ্তী সময়ত যি আমাৰ পাৰ্ট 3 ছ'চিয়েল সায়েন্সৰ ভিডিঅ' আহিব, তাত আলোচনা কৰিম। পৃথিৱীৰ খোলাটোৰ ওপৰতে সাগৰ, মহাসাগৰ, পাহাৰ, পৰ্বত, নদ-নদী আৰু অন্যান্য ভূভাগ আছে। শিলৰ 6খন বৃহৎ প্লেট আৰু 12 পৰা 15খন সৰু প্লেট লগ লাগি স্থলমণ্ডল গঠিত হৈছে। পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট এই স্থলমণ্ডলতে অৱস্থিত। প্ৰশ্ন আহিব পাৰে, মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? স্থলমণ্ডলত অৱস্থিত। ইয়াৰ উচ্চতা হৈছে 8848 মিটাৰ। এই মণ্ডলত পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰসমূহ অৱস্থিত। ক'ত অৱস্থিত? স্থলমণ্ডলত অৱস্থিত। এতিয়া আহিছোঁ মহাদেশ। পৃথিৱীৰ স্থলভাগৰ একোটা বৃহৎ খণ্ডক মহাদেশ বুলি কোৱা হয়। পৃথিৱীত মহাদেশ হৈছে 7খন। আমি সৰুৰে পৰা পাই আহিছোঁ, যেনে এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, ওচেনিয়া, এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। এতিয়া আহিছোঁ মহাদেশসমূহৰ যি আমাৰ বৈশিষ্ট্য আছে, যেনে
1 নম্বৰ এছিয়া মহাদেশ। ইয়াৰ পৰা বহুতবাৰ প্ৰশ্ন আহিছে। এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আৰু অচিনিয়া হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু অচিনিয়া হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। আৰু এছিয়াৰ ভিতৰত ভাৰত হৈছে পৃথিৱীৰ ভিতৰত দ্বিতীয় জনসংখ্যা থকা দেশ আৰু চীন হৈছে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰা দেশ, যি জনসংখ্যাৰ ক্ষেত্ৰত মানে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত চীন হৈছে প্ৰথম আৰু ভাৰত হৈছে দ্বিতীয়। পৃথিৱীৰ উপৰিভাগৰ শতকৰা 71 ভাগৰো অধিক পানী আৰু 29 ভাগতকৈ কম ঠাই মাটিয়ে আগুৰি আছে। এই প্ৰশ্নটো আহিছিল। আপোনালোকে ইয়াৰ পিছত যিখিনি প্ৰশ্ন আছে উত্তৰ দিব। মুঠ মাটিকালিৰ 3 ভাগৰ 1 ভাগ এছিয়া মহাদেশত আছে। এছিয়া মহাদেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত, নৰ্দাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত। এছিয়া মহাদেশখনৰ মাজেৰে পূৱা পশ্চিমীয়াকৈ কৰ্কক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। আমাৰ যি ৰেখা আছে সেই ৰেখাসমূহৰ ভিডিঅ' ইতিমধ্যে পাৰ্ট 1ত আলোচনা কৰিছো। কৰ্কক্ৰান্তি ৰেখা পাৰ হৈ গৈছে এছিয়া মহাদেশৰ মাজেৰে পূৱা পশ্চিমাকৈ। আপোনালোকৰ যি মানচিত্ৰ আছে ঘৰত তাত চাব, দেখা পাব। এছিয়া মহাদেশত ইউৰাল পৰ্বতমালা আছে। ক'ত আছে? এছিয়া মহাদেশত। আৰু পৰ্বতমালাখনৰ নাম হৈছে ইউৰাল পৰ্বতমালা। এই পৰ্বতে এছিয়া আৰু ইউৰোপ মহাদেশক কি কৰিছে? পৃথক কৰিছে। এনেকুৱা প্ৰশ্ন বহুতবাৰ আহিছে। কি পৰ্বতমালাখনে এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে, মানে ভাগ কৰিছে? ইউৰাল পৰ্বতমালাখন। এতিয়া আহিছো ইউৰোপ মহাদেশ। ইউৰোপ মহাদেশখন এছিয়া মহাদেশৰ পশ্চিম দিশত অৱস্থিত। এই মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূৱা পশ্চিমাকৈ সুমেৰু বৃত্ত পাৰ হৈ গৈছে। ইউৰোপ মহাদেশখনৰ তিনিওফালে পানীৰে আৱৰি আছে। কি বৃত্ত পাৰ হৈ গৈছে? সুমেৰু বৃত্ত পাৰ হৈ গৈছে ইউৰোপ মহাদেশৰ মাজেৰে। কেনেকৈ? উত্তৰ অংশৰে পূৱা পশ্চিমাকৈ। আৰু তিনিওফালে পানী কি হৈছে? আৱৰি আছে বা আগুৰি আছে। এতিয়া আহিছো আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম মহাদেশ। আগত আছিল প্ৰথম এছিয়া আৰু ই হৈছে বৃহত্তম দ্বিতীয় স্থানত। আফ্ৰিকা হৈছে এনে এখন মহাদেশ, কেৱল এইখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা, কৰ্কক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা, এই তিনিটা ৰেখা আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে। এই প্ৰশ্নটো আহিছিল, বহুত গুৰুত্বপূৰ্ণ, বাৰে বাৰে আহে। পৃথিৱীৰ উষ্ণ মৰুভূমি হট ডিজাৰ্ট চাহাৰা আফ্ৰিকা মহাদেশত অৱস্থিত। কি? উষ্ণ মৰুভূমি মানে হট ডিজাৰ্ট বুলি কোৱা হয় ইংৰাজীত। কি হৈছে? চাহাৰা আফ্ৰিকা মহাদেশত অৱস্থিত। পৃথিৱীৰ আটাইতকৈ দীঘল নদী হৈছে নীল নদী। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব। এই নীল নদীখন ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশত অৱস্থিত। আহিছো 4 নম্বৰ উত্তৰ আমেৰিকা। উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয়খন বৃহত্তম মহাদেশ। আপোনালোকে মনত ৰাখিব, তৃতীয়খন বৃহত্তম মহাদেশ। ই উত্তৰ গোলাৰ্ধত অৱস্থিত। এই মহাদেশত পানামা যোজক অৱস্থিত। মানে আমাৰ যি পানামা যোজক আছে ই ক'ত অৱস্থিত? উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। আৰু আপোনালোকে মনত ৰাখিব, পানামা যোজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এই মহাদেশ দুখনক কি কৰিছে?
লগ লগাইছে মানে সংলগ্ন কৰিছে আৰু ৰকি পৰ্বতমালা এই মহাদেশত মানে উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত এই মহাদেশখনক মানে উত্তৰ আমেৰিকা মহাদেশখনক তিনিখন মহাসাগৰে আৱৰি আছে মানে তিনিখন মহাসাগৰ যেনে উত্তৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ এই তিনিখন মহাসাগৰে কি কৰিছে আৱৰি আছে কাক উত্তৰ আমেৰিকাক আপোনালোকে লিখি ল'ব আহিব পাৰে এতিয়া আছো দক্ষিণ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশখন দক্ষিণ গোলাৰ্ধত অৱস্থিত পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা হৈছে এণ্ডিজ এই এণ্ডিজ পৰ্বতমালা দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত যদি প্ৰশ্ন সোধে এণ্ডিজ হৈছে কি পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা আপোনালোকে মোবাইলত মানে ইউটিউবত সাৰ্চ কৰিলে দেখা পাব পৃথিৱীৰ আটাইতকৈ বহল নদী হৈছে এমাজন ইয়াত অসমীয়াত আমাজন বুলি কয় আমি যে অনলাইনত শ্বপিং কৰো এমাজন এই বহল নদী হৈছে আমাজন ই ক'ত অৱস্থিত দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত ই হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা প্ৰশ্ন আহিব পাৰে দীৰ্ঘতম পৰ্বতমালা কোনখন মহাদেশত আছে বা অৱস্থিত উত্তৰ দক্ষিণ আমেৰিকা মহাদেশত এতিয়া আছো অচেনিয়া অচেনিয়া হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ অলপ আগতে মানে প্ৰথমতে আলোচনা কৰিছিলো আটাইতকৈ ডাঙৰ হৈছে এছিয়া এছিয়া হৈছে আটাইতকৈ ডাঙৰ মহাদেশ আৰু চীন হৈছে এছিয়াৰ লগতে সমগ্ৰ বিশ্বত যিমান আমাৰ মহাদেশ আছে সেই মহাদেশৰ প্ৰথম জনসংখ্যা থকা দেশ আৰু ভাৰত হৈছে তৃতীয় জনসংখ্যা থকা দেশ আৰু অচেনিয়া হৈছে আটাইতকৈ সৰু মহাদেশ আমাৰ যে 7খন মহাদেশ আছে তাৰ ভিতৰত আটাইতকৈ সৰু ই দক্ষিণ গোলাৰ্ধত অৱস্থিত ক'ত দক্ষিণ গোলাৰ্ধত অচেনিয়া মহাদেশখনৰ চাৰিওপিনে সাগৰ মহাসাগৰে আগুৰি আছে আৰু এই অচেনিয়া মহাদেশখনক চাৰিওফালে সাগৰ আৰু মহাসাগৰে আগুৰি আছে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড হৈছে এই মহাদেশখনৰ দুটা প্ৰধান ভূখণ্ড চাৰিওফালে পানীৰে আগুৰি থকা বাবে অচেনিয়াৰ ঘাইদ্বীপ অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলি কোৱা হয় কাক অষ্ট্ৰেলিয়াক কিয় চাৰিওফালে কি কৰে চাৰিওপিনে পানী পানী আৰু পানী সেইকাৰণে অচেনিয়াৰ ঘাই দ্বীপ অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলি কোৱা হয় প্ৰশ্ন আহিব পাৰে এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ 7 নম্বৰ এই মহাদেশখন দক্ষিণ গোলাৰ্ধত অৱস্থিত এণ্টাৰ্কটিকা মহাদেশখন সকলো সময়তে বৰফে ঢাক খাই থাকে বাবে এণ্টাৰ্কটিকাক মানে কুমেৰু মহাদেশক বৰফে ঢাকা মহাদেশ বুলি জনা যায় এই মহাদেশখনত মানুহে স্থায়ীভাৱে বসবাস নকৰে আমি যেনেকৈ ঘৰত থাকো প্ৰতিদিনে তাত কোনো ধৰণৰ মানুহৰ বসবাস নাই এণ্টাৰ্কটিকা মহাদেশত ভাৰতৰ 3টা গৱেষণা কেন্দ্ৰ আছে যেনে মৈত্ৰী গাংগোত্ৰী আৰু ভাৰতী এই প্ৰশ্নটো আহিছিল ডিএলএড প্ৰিলিমিনাৰী টেষ্টত আৰু সিটেট পৰীক্ষাত এবাৰো আহিব পাৰে তাৰপিছত প্ৰণালী আৰু যোজক প্ৰণালী দুই বহল জলভাগক মানে দুটা বহল জলভাগক লগ কৰা ঠেক জলভাগক প্ৰণালী বুলি কোৱা হয় প্ৰণালী হৈছে কি এনে এটা প্ৰণালী যি প্ৰণালীয়ে শ্ৰীলংকাক ভাৰতৰ পৰা পৃথক কৰিছে আপোনালোকে ইয়াত চাইছে শ্ৰীলংকা আৰু ভাৰত ই হৈছে প্ৰণালী তাৰপিছত যোজক দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক যোজক বুলি কোৱা হয় পানামা যোজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লগ লগাইছে আপোনালোকে ইয়াত নিশ্চয় চাইছে দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকা আৰু পানামা যোজকে কি কৰিছে লগ লগাইছে মানে সংলগ্ন কৰিছে আহিব পাৰে জলমণ্ডল পৃথিৱীৰ উপবিভাগত থকা সমস্ত পানীভাগক একেলগে জলমণ্ডল বুলি কোৱা হয় আমাৰ পৃথিৱীৰ উপবিভাগত
যিমান মানে পানী আছে তাক সকলোকে একেলগে কি বুলি কোৱা হয় জলমণ্ডল বুলি কোৱা হয় ইয়াৰে প্ৰায় শতকৰা মানে ৯৭% পানী সাগৰ আৰু মহাসাগৰত নিমখীয়া পানী হিচাপে পোৱা যায় মানে আছে আৰু শতকৰা ৩% পানীহে মিঠা অৰ্থাৎ খোৱাৰ কাৰণে উপযোগী আমি যে পানী খাওঁ দমকলৰ পানী কুঁৱাৰ পানী ই খোৱাৰ বাবে উপযোগী কিমান মাত্ৰ ৩% হে পানী পানীৰ আৰু বহুত ভাগ আছে আমি চিটেটত পঢ়িছিলো ইভিএছত এইখিনি পিছত আলোচনা কৰিম আপোনালোকে যেতিয়া ডিএলএড পৰীক্ষা পাছ কৰি চিটেট পৰীক্ষা দিব তেতিয়া এইবোৰ পঢ়িব লাগিব ডিটেইলছত এইখিনি পানী খাল বিল নদী হ্ৰদ আদিত পোৱা যায় আৰু ভূগৰ্ভৰ পানী বৰফ তথা বৰফ হিচাপে থাকে এইখিনি বৰফ হিচাপে থাকে বুলি হ'ব প্ৰায়বোৰ জীৱ আৰু উদ্ভিদৰ দেহত ওজন হিচাপত শতকৰা প্ৰায় 60 to 70% পানী থাকে মানে 60 পৰা 70% পানী থাকে সকলো জীৱ আৰু উদ্ভিদৰ দেহত মানে এজন মানুহ যদি 100 কেজি হয় তেনেহলে তাৰ 60 পৰা 70% পানী দেহত থাকে কেৱল উদ্ভিদ মানুহ বুলি নহয় সকলো জীৱ জন্তু এতিয়া আছো মৃত সাগৰ ডেড সি সকলো সাগৰ আৰু মহাসাগৰৰ পানী হৈছে লুনিয়া আমি সৰুৰে পৰা পাই আহিছো কিন্তু মৃত সাগৰ মানে ডেড সিৰ পানী 1 লিটাৰ পানীত 300 গ্ৰাম নিমখ পোৱা যায় মৃত সাগৰৰ পানী লুনিয়া হোৱাৰ বাবে তাত যদি মানুহে গা ধুই ডুবিব বিচাৰে তথাপিও ডুবিব নোৱাৰে কিয়নো 1 লিটাৰ পানীত 300 গ্ৰাম নিমখ পোৱা যায় ইয়াৰ পৰা চিটেট পৰীক্ষাত প্ৰশ্ন আহে আপোনালোকে ইয়াৰ পিছত যেতিয়া ডিএলএড অলপ আগতে ক'লোৱে চিটেট পৰীক্ষাৰ সময়ত আপোনালোকে পঢ়িব লাগিব আমি যেতিয়া নিমখ মানে এটা গিলাসত পানী ঢালি নিমখ খুলি এটা নেমু টেঙা তাতে কেইটোপামান ৰস দি এটা যদি কণী ওপৰত দিওঁ কি হ'ব ই কেতিয়াও নুডুবে মহাসাগৰ পৃথিৱীৰ জলভাগৰ একোটা বৃহৎ খণ্ডক মহাসাগৰ বুলি কোৱা হয় পৃথিৱীৰ মহাসাগৰ হৈছে 5খন যেনে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ 5খন আমি সৰুৰে পৰা পাই আহিছো ইয়াৰ পৰা ডাঙৰ সৰু বুলি প্ৰশ্ন আহে আপোনালোকে ইয়াত যি কেইখন মহাসাগৰ আছে দেখা পাইছে দক্ষিণ উত্তৰ আটলান্টিক প্ৰশান্ত ভাৰত ক নম্বৰ প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম আৰু গভীৰতম আপোনালোকে মনত ৰাখিব আটাইতকৈ বৃহত্তম আৰু গভীৰতম মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাত অৱস্থিত ইয়াৰ গভীৰতা হৈছে 11,022 মিটাৰ এই মহাসাগৰে পৃথিৱীৰ মুঠ পানীৰ 1/3 পানী আগুৰি আছে আপোনালোকে মনত ৰাখিব মেৰিয়ানা খাত কিমান মিটাৰ 11,022 মিটাৰ প্ৰশ্ন আহিব পাৰে আৰু প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ মুঠ পানীৰ 1/3 পানী আগুৰি আছে তাৰপিছত আটলান্টিক মহাসাগৰ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ ইয়াৰ আকৃতি হৈছে ইংৰাজী এলফাবেট এছ লেটাৰৰ দৰে ই হৈছে এনে এখন মহাসাগৰ যাৰ আকৃতি এছ লেটাৰৰ দৰে আৰু ই হৈছে দ্বিতীয় বৃহত্তম মহাসাগৰ ভাৰত মহাসাগৰ হৈছে এনে এখন মহাসাগৰ যাৰ আকৃতি আমাৰ দেশৰ নামেৰে জনা যায় ই হৈছে ত্ৰিভুজ আকৃতিৰ আপোনালোকে ইয়াত দুটা পইণ্ট দেখা পাইছে ত্ৰিভুজ আকৃতিৰ আৰু এটা হৈছে নিজৰ দেশৰ নামৰ আগত মানে নামেৰে জনা যায় উত্তৰ
উত্তৰ মহাসাগৰক বেৰিং প্ৰণালীয়ে প্ৰশান্ত মহাসাগৰৰ লগত সংলগ্ন কৰিছে। কি প্ৰণালীয়ে? বেৰিং প্ৰণালীয়ে প্ৰশান্ত মহাসাগৰৰ লগত সংলগ্ন কৰিছে। দক্ষিণ মহাসাগৰ, দক্ষিণ মহাসাগৰক বৰফে আগুৰি আছে। কি আছে? বৰফে আগুৰি আছে। বায়ুমণ্ডল পৃথিৱীৰ উপৰিভাগৰ পৰা 1600 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত হৈ থকা গেছীয় আৱৰণটোক বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি নানাবিধ গেছীয় পদাৰ্থ আৰু বিভিন্ন ধৰণৰ উপঙি ফুৰা কণিকা, ধূলিকণা, ধোঁৱা আদি থাকে। শুকান আৰু পৰিষ্কাৰ বায়ুত আয়তন হিচাপে শতকৰা 78.08 ভাগ নাইট্ৰজেন, 20.95 ভাগ অক্সিজেন আৰু 0.03% কাৰ্বন ডাই অক্সাইড গেছ আৰু অতি কম পৰিমাণে আন বহুবিধ গেছ পোৱা যায়। ইয়াত টকা দিছো। জীৱই জীয়াই থাকিবৰ বাবে শ্বাস লওঁতে বায়ুমণ্ডলৰ পৰা অক্সিজেন গেছ গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। আনহাতে সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ বাবে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে। আমি সৰুৰে পৰা পাই আহিছো। গুণাগুণ অনুযায়ী পৃথিৱীৰ বায়ুমণ্ডলৰ স্তৰবোৰক মানে স্তৰসমূহক 4টা ভাগত বিভক্ত কৰা হৈছে। ইয়াৰ ভাগসমূহ ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে, যেনে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেসোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। এতিয়া আহিছো ট্ৰপোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰ হৈছে বায়ুমণ্ডলৰ নিম্ন স্তৰ, মানে আটাইতকৈ তলৰ স্তৰ। ট্ৰপোস্ফিয়াৰ গড়ে 12 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। ই হৈছে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। এই স্তৰত উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে বায়ুৰ উত্তাপ কমি যায়। ট্ৰপোস্ফিয়াৰতেই মেঘ, কুঁৱলী, বৰষুণ, ধুমুহা, বতাহ আদি সকলো ধৰণৰ বতৰ সম্পৰ্কীয় পৰিঘটনা এই স্তৰতে ঘটে। এই প্ৰশ্নটো আহিছিল, ক'ত ঘটে? ট্ৰপোস্ফিয়াৰত। আৰু ই হৈছে মানে ট্ৰপোস্ফিয়াৰ হৈছে মানুহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। এই প্ৰশ্নটো আহিছিল, আপোনালোকে পিছত প্ৰশ্নখিনি পাব। তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোক ষ্ট্ৰেটোস্ফিয়াৰ বুলি কোৱা হয়। এই স্তৰটো 50 পৰা 55 কিলোমিটাৰ উচ্চতালৈ, মানে যি উচ্চতা আছে সেই উচ্চতালৈ বিস্তৃত। এই স্তৰত বতৰ সম্পৰ্কীয় পৰিঘটনা নঘটে কাৰণে উৰাজাহাজ চলাচল কৰিব পাৰে, মানে উৰাজাহাজ চলাচল কৰিবৰ বাবে সুবিধাজনক। এই প্ৰশ্নটো আহিছিল। বায়ুমণ্ডলৰ এই স্তৰটোত ওজন স্তৰ আছে। ক'ত আছে? ষ্ট্ৰেটোস্ফিয়াৰত। এই স্তৰটোৱে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক বেঙুনীয়া ৰশ্মি শোষণ কৰি পৃথিৱীত যি পৰে তাত বাধা দিয়ে। আৰু আপোনালোকে কমেণ্ট বক্সত জনাব ওজন গেছ, এই ওজন স্তৰ ইয়াৰ পৰা প্ৰশ্ন আহিছিল। এতিয়া আহিছো মেসোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোক মেসোস্ফিয়াৰ বুলি কোৱা হয়। এই স্তৰটো ভূপৃষ্ঠৰ পৰা 80 পৰা 85 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এই স্তৰত উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়। মহাকাশৰ পৰা নামি অহা উল্কা অৰ্থাৎ পপীয়া তৰা এই স্তৰত সোমালে ই জ্বলি উঠে। আপোনালোকে পপীয়া তৰাত তললৈ হৈ পৰা দেখা পাইছেনে? কমেণ্ট কৰি জনাব। থাৰ্মোস্ফিয়াৰ। মেসোস্ফিয়াৰৰ ওপৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ থাৰ্মোস্ফিয়াৰ বিস্তৃত। থাৰ্মোস্ফিয়াৰত
থাৰ্মস্ফিয়াৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাও বৃদ্ধি হয়। থাৰ্মস্ফিয়াৰৰ তলৰ অংশক আয়নস্ফিয়াৰ বুলি কোৱা হয়। আয়নস্ফিয়াৰ স্তৰটোৱে ৰেডিঅ' তৰংগ বহন কৰে আৰু এই স্তৰটোৱে পৃথিৱীৰ পৰা পঠিওৱা ৰেডিঅ' তৰংগ পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়ায় আৰু আমাক ৰেডিঅ'ৰ গীত মাত শুনাত সহায় কৰে। আপোনালোকে বৰ্তমান ৰেডিঅ' চাইছেনে? আজিকালি ৰেডিঅ' প্ৰায় নোহোৱাই হৈছে। আয়নস্ফিয়াৰৰ ওপৰৰ অংশক এক্সোস্ফিয়াৰ বুলি কোৱা হয়। এক্সোস্ফিয়াৰৰ স্তৰটো বায়ুমণ্ডলৰ 400 পৰা 10,000 কিলোমিটাৰ উষ্ণতালৈ বিস্তৃত। ইয়াত বহুত গুৰুত্বপূৰ্ণ কিছুমান ৱাৰ্ড আছে, আপোনালোকে এইখিনি পাৰিলে লিখি ল'ব। ৰেডিঅ', তাৰপিছত আগত আছে উৰাজাহাজ। এই প্ৰশ্নটো মানে এই প্ৰশ্ন দুটা চিটাৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে পেপাৰটো। জীৱমণ্ডল, মাটি, পানী আৰু বায়ুমণ্ডলৰ বিভিন্ন ভাগত নানা প্ৰকাৰৰ জীৱে বাস কৰে। জীৱৰ বসতি থকা অঞ্চলসমূহক একেলগে জীৱমণ্ডল বুলি কোৱা হয়। জীৱমণ্ডলত থকা জীৱবোৰক দুটা ভাগত বিভক্ত কৰা হৈছে, যেনে উদ্ভিদ জগত আৰু প্ৰাণী জগত, যেনে গছ গছনি, জীৱ জন্তু, মানুহ, গৰু, ছাগলী ইত্যাদি। কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড গেছ হৈছে বায়ুৰ এটি গুৰুত্বপূৰ্ণ উপাদান। কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ যদি বৃদ্ধি হয় তেন্তে পৃথিৱীত তাপ বৃদ্ধি হয়। এনে কাৰ্যৰ ফলত ধৰাপৃষ্ঠত তাপ বৃদ্ধি হোৱাকে গোলকীয় উষ্ণতা বৰ্ধন মানে বৃদ্ধি মানে গ্ল'বেল ৱাৰ্মিং বুলি কোৱা হয়। বহুত গুৰুত্বপূৰ্ণ, বাৰে বাৰে ইয়াৰ পৰা প্ৰশ্ন আহে। এতিয়া আহিছো আসাম DLED প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এণ্ড এনচাৰ, মানে পুৰণি প্ৰশ্নৰ কাকত DLED পৰীক্ষাত যি প্ৰি এণ্ট্ৰি টেষ্টত আহিছিল। কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা, কৰ্কক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? DLED 2020 চনত আহিছিল। কোনখন মহাদেশৰ মাজেৰে কৈছে, আপোনালোকে কমেণ্ট কৰি জনাব। অলপ আগতে হাইলাইট কৰি দিছিলো। ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধিত প্ৰধানভাৱে অৰিহণা যোগোৱা গেছটো হৈছে DLED প্ৰি এণ্ট্ৰি টেষ্ট 2017 চনত আহিছিল। অলপ আগতে আলোচনা কৰিছো কাৰ্বন ডাই অক্সাইড। বায়ুমণ্ডলত বৰ্তমান কোনবিধ গেছ বৃদ্ধি হোৱাৰ বাবে পৰিৱেশ উত্তাপ বাঢ়িছে? DLED প্ৰি এণ্ট্ৰি টেষ্ট 2019 চনত আহিছিল। আপোনালোকে কমেণ্ট কৰি জনাব, এইটোৰ এনচাৰ নকওঁ। বায়ুমণ্ডলৰ কোনটো স্তৰত বৰষুণ, ধুমুহা, শিলাবৃষ্টি ইত্যাদি হয়? আসাম DLED প্ৰি এণ্ট্ৰি টেষ্ট 2019 চনত আহিছিল। এই প্ৰশ্নটো আপোনালোকে নিশ্চয় গম পাইছে, কমেণ্ট কৰি জনাব। ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই মাটিয়ে আগুৰি আছে? ইয়াত মাটি বুলি দিছে, হয়তো পানী বুলিও আহিব পাৰে। প্ৰি এণ্ট্ৰি টেষ্ট 2020 চনত আহিছিল। বায়ুমণ্ডলৰ স্তৰসমূহৰ কোনটো স্তৰ মানুহৰ বাবে প্ৰয়োজনীয়? অলপ আগতে আলোচনা কৰিছিলো কোনটো স্তৰ, আপোনালোকে কমেণ্ট বক্সত জনাব। বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছবিধ কি? আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কি হ'ব। পোক প্ৰণালীয়ে কোনখন দেশক ভাৰতৰ পৰা পৃথক কৰিছে? আসাম DLED প্ৰি এণ্ট্ৰি টেষ্ট 2021 চনত আহিছিল। এই প্ৰশ্নটোৰ উত্তৰ কৈ দিছো, শ্ৰীলংকা। বায়ুমণ্ডলৰ কোনটো স্তৰত বতৰ সম্পৰ্কীয় পৰিঘটনা ঘটে? প্ৰি এণ্ট্ৰি টেষ্ট 2020 চনত আহিছিল। অলপ আগতে আলোচনা কৰিলো। এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ গুৰুত্বপূৰ্ণ যি আমাৰ টপিক আছিল, সেইখিনি আলোচনা কৰিলো। ইয়াৰ পৰৱৰ্তী সময়ত ছ'চিয়েল চায়েন্সৰ লগতে অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, পৰিৱেশ অধ্যয়ন সকলো বিষয়ৰ ভিডিঅ' আলোচনা কৰিম।
কিয়নো সময়ৰ অভাৱৰ কাৰণে এইকেইদিন ভিডিঅ' দিব পৰা নাছিলো। আৰু আপোনালোকে নিশ্চয় চাইছে যে আজি DLED প্ৰি-এন্ট্ৰি টেষ্টৰ সেই গুড নিউজটো আহিল, মানে আজিৰ পৰা আপোনালোকে কণ্টিনিউ প্ৰিপাৰেশ্যন আৰম্ভ কৰিব লাগিব, নহ'লে কিন্তু বৰ্তমান যি কম্পিটিশ্যন ভালদৰে প্ৰিপাৰেশ্যন নকৰিলে হয়তো পৰৱৰ্তী সময়ত অলপ মানে নম্বৰৰ কাৰণে চিট পোৱাত অসুবিধা হ'ব, মানে চিট নাপাব পাৰে। সেইকাৰণে বৰ্তমানৰ পৰা আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক, মানে আৰম্ভ কৰক। গতিকে শেষত আপোনালোকক এইটোৱে অনুৰোধ জনাওঁ যে যিবোৰ আপোনালোকৰ বন্ধু বান্ধৱীয়ে DLED প্ৰি-এন্ট্ৰি টেষ্টৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে, সেই বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে আগবাঢ়িব পাৰে। গতিকে আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। গতিকে শেষত ভিডিঅ'টি চোৱাৰ কাৰণে শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ। পুনৰ লগ পাম। জয় অসম।